ৰাজচক্ৰ স্থাপনৰ দাবীত চমৰীয়াৰ ৰাজচক্ৰৰ চক্ৰ বিষয়ালৈ স্মাৰক পত্ৰ প্ৰদান কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত চমৰীয়া ৰাজচক্ৰ কাৰ্যালয়ত ৰাইজে এখন স্মাৰক পত্ৰ প্ৰদান কৰে উল্লেখ্য যে ২৭ নম্বৰ চমৰীয়া বিধানসভা সমষ্টি হোৱাত চমৰীয়া ৰাজচক্ৰখনৰ বিলুপ্তি ঘটাৰ পৰিপ্ৰেক্ষিততে অঞ্চলটোৰ বগৰীগুৰি কিসমত কাঠামী গাঁও পঞ্চায়ত এলেকাত নতুনকৈ এখন ৰাজচক্ৰ স্থাপনৰ দাবী উত্থাপন কৰে অঞ্চলবাসীয়ে সেই মৰ্মে যোৱা ১৫ ডিচেম্বৰত এখন ৰাজচক্ৰ স্থাপনৰ দাবীত সমষ্টিটোৰ অন্তৰ্গত ডেকাচাং আঞ্চলিক বজাৰত ৰাইজে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ইয়াৰ ফলস্বৰূপে আজি চমৰীয়াস্থিত চমৰীয়া ৰাজচক্ৰৰ চক্ৰ বিষয়া নন্দন নীলোৎপল ভাগৱতীৰ জৰিয়তে উপায়ুক্ত মহোদয়লৈ এইদৰে ৰাইজে দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আমাৰ ২৭ নম্বৰ চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কিসমত কাটমি আৰু বগৰীগুৰি গাঁও পঞ্চায়ত এলেকাত আমাৰ নতুনকৈ এখন ৰাজচক্ৰ প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰাৰ বাবে আমি যোৱাকালি এখন প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ তৰফৰ পৰা গ্ৰহণ কৰিছিলোঁ আৰু আজি সেই উপলক্ষে চমৰীয়া ৰাজচক্ৰ মহোদয়ৰ জৰিয়তে মাননীয় কামৰূপ জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ আৰু এই স্মাৰক পত্ৰৰ জৰিয়তে আমি মাননীয় উপায়ুক্ত মহোদয় মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি টানি অনুৰোধ জনাইছোঁ যে চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডেকাচাং কিসমত কাটমি বগৰীগুৰি পটিয়ামাৰী মালিবাৰী দুৰামাৰী জাউকাৰাদিয়া আদি কৰি ৩০খনৰ গাঁও অধিক ৰাজহ গাঁও আছে আৰু এই ৰাজহ গাঁওসমূহৰ যি ৰাজহ সম্পৰ্কীয় যিবিলাক কাম জমি সম্পৰ্কীয় যি কাম উন্নয়নমূলক যি কাম আমাৰ কৰাৰ কাৰণে যিহেতু এই চমৰীয়া বিধানসভা সমষ্টি নামাকৰণ হোৱাৰ পিছত এই ৰাজচক্ৰখন চৰকাৰে বিলুপ্ত কৰাৰ ঘোষণা কৰিছে গতিকে আমাৰ এখন নতুনকৈ ৰাজচক্ৰৰ প্ৰয়োজন হ'ব গতিকে সেই হিচাপে আমি মাননীয় মুখ্যমন্ত্ৰীক এই বিষয়ে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ লগতে আমাৰ স্থানীয় যিজনী বিধায়িকা আছে মহোদয়া তেখেতক আমি অনুৰোধ জনাম যে আমি যি দাবী উত্থাপন কৰিছোঁ ডেকাচাং বগৰীগুৰি কিসমত কাটমি এলেকাত যি ৰাজচক্ৰ নিৰ্মাণ কৰিব লাগে প্ৰতিষ্ঠা কৰিব লাগে এই বিষয়ে আমাৰ মাননীয় বিধায়িকা বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ বা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ কাৰণ বিধায়িকা মহোদয় যিহেতু এই ৰাজচক্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতৰ নিশ্চিতভাৱে ভূমিকা থাকিব কাৰণ তেখেতো এতিয়ালৈকে আমাৰ এই বক বিধানসভা সমষ্টিৰ স্থানীয় বিধায়িকা গতিকে বিধায়কলৈ আমাৰ অনুৰোধ থাকিব আৰু বিধায়কৰ প্ৰতি আমাৰ দাবীও থাকিব গতিকে আমি আজি চমৰীয়া ৰাজচক্ৰ মহোদয়ৰ জৰিয়তে এইখিনি কথা আমি অসম চৰকাৰ মাননীয় বিধায়িকা মহোদয়লৈ আমি বিশেষভাৱে আমি দাবী উত্থাপন কৰিছোঁ অনুৰোধ কৰিছোঁ আহ্বান জনাইছোঁ যাতে আমাৰ এই দাবীৰ প্ৰতি আমাৰ এই আহ্বানৰ প্ৰতি বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰে গৰেমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম